Dear students, তোমালোকৰ মাজৰ পৰাই কোনোবা হয়তো 12ৰ ষ্টুডেন্ট হ'ব মোক ইউটিউবৰ কমেন্ট সেকশনত কমেন্ট কৰিছে কোনোবা এটা ভিডিঅ'ত যে স্যাৰ ভয়েস আৰু নেৰেশনৰ ওপৰত ভিডিঅ' বনাব তো 12ৰে মই আৰু তাৰ পিছত গম পালো যে নেৰেশনৰ ওপৰত অলপ ভয় খাই আছে তো নেৰেশনৰ ওপৰত ভয় কোৱাৰ ৰিজনটো মই গম পাইছো যে আমি ক্লাস 9 বা 10ত যেনেকৈ এটা লাইনৰ ওপৰত নেৰেশন কৰো কিন্তু 12ত তেনেকৈ নিদিয়ে সেই কাৰণে ভয় খাই আছে তো 12ত একচুয়ালি এটো ভয় খাব নালাগে এটো ইমান সেন্টেন্স যিমানেই নাথাকক কিয় এটো আমি ভয় খাব নালাগে কেনেকৈ ইজিলি কৰিব লাগে মই আজিৰ এই ভিডিঅ'টোত দেখুৱাই দিম আশা কৰো তোমালোকে ভাল পাবা ঠিক আছে দে তো ইয়াত আমি যদি লক্ষ্য কৰো কি কৈছে The doctor said to the patient, "Are you taking the medicines regularly?" ইয়াতে ডক্টৰ জনে কি কৈছে প্ৰথমতে ডক্টৰ জনে said to the patient কৈছে কি কৈছে Are you taking the medicines regularly? ইয়াত এটা প্ৰশ্ন কৰিছে আৰু আকৌ প্ৰশ্ন কৰিছে How are you feeling today? ঠিক আছে ডক্টৰ জনে ইয়াতে দুটা কোশ্চেন কৰিছে ওকে তাৰ পিছত তেতিয়া পেশেন্টে উত্তৰ দিছে said the patient অর্থাৎ পেশেন্টে ইয়াতে উত্তর দিছে কি প্রথমতে কইছে yes sir তার মানে আর দ্বিতীয়তে কইছে I am quite fine today তো আমি যদি লক্ষ্য কৰো ইয়াতে দুটা কোশ্চেন আছিল ডক্টৰৰ কি আছিল are you taking the medicines regularly ইয়াৰ উত্তৰত কৈছে yes sir আৰু দ্বিতীয়তে কৈছে how are you feeling today তেতিয়া কৈছে অর্থাৎ তুমি কেনে ফিল কৰি আছা আজি তেতিয়া কৈছিল I am quite fine today মই সম্পূৰ্ণৰূপে আজি ভালে আছো ঠিক আছে তো দুটা কোশ্চেন কৰিছে আৰু পেশেন্ট জনো দুটা আনসাৰ দিছে তো ইয়াতে আমাৰ প্ৰথমতে জানিব লাগিব আমি কেনেকৈ ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশন কৰিব লাগে যদি তাতে আমাৰ কোশ্চেন আছে তাতে যদি আমাৰ প্ৰবলেমটো চলি থাকে আমি ইয়াত কিন্তু আনসাৰ কৰিব নোৱাৰিম কাৰণ আমি যদিও দেখো যে ইয়াতে কি আছে যে ডাঙৰ ডাঙৰ নহয় ইয়াতো আমি যদিও ডাঙৰ ডাঙৰ আছে আমি সৰু সৰুকে কৰিব পাৰিম কিয় কেনেকৈ কৰিব পাৰিম চাও প্ৰথমতে কৈছিল এক নম্বৰ কোশ্চেনটোত কি কৈছে Are you taking the medicines regularly তো এটা কোনে কাক প্ৰশ্ন কৰিছে The doctor said to the patient অর্থাৎ আমি ইয়াত লিখিব পাৰো The doctor যেহেতু কোশ্চেন কৰিছে আমি লিখিব পাৰো asked the patient ঠিক আছে ইয়ালৈকে হৈ গল তাৰ পিছত কি কৈছে কমাৰ জায়গাত আমাৰ ইয়াতে এটা কোশ্চেন আছে কাৰণ ইন্টাৰোগেটিভ সেন্টেন্সত কেতিয়াবা আমি জানো if বা whether হয় আৰু কেতিয়াবা WH টাইপ কোশ্চেন ওয়ার্ড বৰ হয় ঠিক আছে তো ইয়াত আমি কি কৰিম যেহেতু ইয়াত আৰম্ভণিত আর আছে মানে হেল্পিং ভাৰ্বৰে অক্সিলাৰি সেৰে যেতিয়া আৰম্ভ কৰা হয় তেতিয়া আমি জানো আমি ইয়াত if বা whether আৰম্ভ কৰিব লাগে তো আমি ইয়াৰ কমাৰ ঠাইত কি দিলো if দি দিলো ঠিক আছে এতিয়া যেটো কোশ্চেন আছে are you taking the medicines regularly এই সেন্টেন্সটো কি আছে ইন্টাৰোগেটিভ আছে এই ইন্টাৰোগেটিভ সেন্টেন্সটোক অ্যাসার্টিভ কৰিব লাগে আমি অ্যাসার্টিভ কেনেকৈ কৰিব লাগে যেহেতু are টো সাবজেক্ট ইউ আছে ইউৰ আগত আছে এটো সাবজেক্টৰ পিছত যাব লাগিব ওকে চিন্তা কৰিব নালাগে এতিয়া প্ৰশ্নটো হয় ইউ মানে কাক বুজাইছে ইউ মানে যেহেতু ডক্টৰে পেশেন্টক কৈছিল are you taking the medicines regularly আপুনি বা তুমি মেডিসিন খিনি ঔষধ খিনি রেগুলারলি লৈ আছে না তার মানে ডক্টরে পেশেন্টক কৈছে তো পেশেন্ট কি হয় পেশেন্ট হৈছে থার্ড পারসন তেন্তে আমি ইয়াত সাবজেক্টটো লিখিম থার্ড পারসন আমি গম নাপাও হি পুৰুষ হয় নে মহিলা হয় এই কারণে আমি হি দি দিলো যেহেতু আমি গম নাপাও এজন পুৰুষ হিচাপে আমি ধৰি ললো ঠিক আছে ইফ হি এমিজাৰটো মনত ৰাখিবা কি হৈ যায় was were হৈ যায় ঠিক আছে তো ইফ হি was তাৰ পিছত বাকি খিনি যেনেকৈ আছে আমি তেনেকৈ ৰাখিম taking the medicine regularly full stop clear হৈছে কথাটো এতিয়া দ্বিতীয় কোশ্চেনটো কৰিছে কি how are you feeling today এতিয়া how to কি হয় how to হয় আমি জানো WH টাইপ কোশ্চেনৰ এটা হয় তো যেতিয়া WH টাইপ কোশ্চেনৰ হ'ব তেতিয়া কি কৰিব আমি কি কৰিব নোৱাৰিম
আমি ইফ বা whether দিব নোৱাৰিম ঠিক আছে কিন্তু এইখিনিতে এটা কথা আছে এই কোশ্চেনটো কোনে কৰিছে এই কোশ্চেনটো ডক্টৰে কোশ্চেন কৰিছে এই কোশ্চেনটো যেহেতু ডক্টৰে আৰু এবাৰ কৰিছে তেনেহলে আমি ইয়াত লিখিব পাৰো হি অলসো আস্কড এই কথাটোতে বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে ভয় খাই যায় যে দুটা কোশ্চেন কৰিছে কেনেকৈ কৰিম দুটা কোশ্চেন কৰক হাজাৰটা কোশ্চেন কৰক কোনো আমাক ভয় খাব লগিয়া নহয় চিন্তা কৰিব নালাগে আমি জাস্ট চাম যে ইয়াতে কি কৰিছে কোশ্চেন কৰিছে হি অলসো আস্কড এনে আনসার দিছে হি অলসো রিপ্লাই হি অলসো এডেড এনে কথা কিবা এটা অ্যাসার্টিভত কৈছে তেতিয়া কব পাৰো হি অলসো এডেড বা ইয়াতো কৰিব পাৰো যে হি অলসো এডেড কিন্তু যেহেতু এটা কোশ্চেন কৰিছে হি অলসো আস্কড দি দিল ঠিক আছে হি অলসো আস্কড হাউ আর ইউ ফিলিং হি ওয়াজ আগৰ দৰে সেইকাৰণে মই নকওঁ আৰু ইউ টু হি হৈ গল এম ইজ আৰ টু কি হল ওয়াজ হৈ যাব হাউ হি ওয়াজ ফিলিং টুডে থাকিলে কি হয় দ্যাট ডে ঠিক আছে এতিয়া আমাৰ ইয়েস স্যার এই পেশেন্টে রিপ্লাই দিছিলে তেনেহলে কি হ'ব দ্য পেশেন্ট রিপ্লাইড দ্যাট হি ওয়াজ টেকিং দ্য মেডিসিন রেগুলারলি চাওক ইয়াতে কৈছে ইয়েস স্যার কিন্তু তার মানে কি তার মানে হি সদায় কি রেগুলারলি প্রথম কোশ্চেনটোৰ আনসার দিছে ইয়েস স্যার আর ইউ টেকিং তুমি সদায় লৈ আছা নে রেগুলারলি লৈ আছা নে তেতিয়া পেশেন্টে কৈছে ইয়েস স্যার তেনেহলে আমাৰ ইয়াৰ আনসার হ'ব কি the patient যেহেতু ইয়াৰ রিপ্লাই দিছে তেনেহলে কি হ'ব the patient replied যেহেতু উত্তৰ দিছে আমি ইয়াত আনসার লিখিব পাৰো নতুবা রিপ্লাইড লিখিব মই এটা ব্ল্যাক কালাৰৰ লৈ লওঁ replied that ইয়াত that কি বলম কারণ এটো assertive sentence আছে আমি জানো assertive sentence কি হয় কমাৰ ঠাইত that হয় ঠিক আছে the patient replied that he was taking medicines regularly আৰু রিপ্লাই কি দিছিলে I am quite fine today and এই কথাটো কি কৈছে ই কথাটো পেশেন্টে কৈছে সেই কাৰণে মই এন দি লিখিলো হি was quite fine that day আশা কৰো বুজি পাইছে ইয়াত ঠাইখিনি অলপ অসুবিধা হ'ব পাৰে তথাপিও এডজাস্ট কৰি লবা বুলি আশা কৰিছো তো নেক্সট আমি চাও নেক্সট এটা কোশ্চেনটো দিছে নেক্সট কোশ্চেনটো আমি ইটো চাম ইয়াতো কি কৈছে the old man said to the boy কোনোবা এজন বুঢ়া মানুহে এজন লৰাক কৈছিলে কি কৈছিলে I am very weak and lonely প্ৰথমটো বুজিবলৈ চেষ্টা কৰো কি কৈছিলে মই বহুত কি দুৰ্বল আৰু অকলশৰীয়া I have none to look after মোৰ চাবলগীয়া কোনো নেই তো এই কথাটো কিন্তু বুঢ়া মানুহজনে কৈ আছে My only son always scolds me মোৰ একমাত্ৰ লৰাই সদায় মোক কি কৰি থাকে গালি দি থাকে তো এই কথাখিনিও কিন্তু কি কৈছে সেই বুঢ়া মানুহজনে লৰাজনক কৈ আছে তো আমি যদি লক্ষ্য কৰো সবৰে লাষ্টত কি আছে ফুল স্টপ আছে তাৰ মানে এই আটাইবোৰ আমি মই যেই তিনিটা বাক্য কলো এই যে এক নম্বৰ বাক্যটো অ্যাসার্টিভ তাৰ পিছত দুই নম্বৰ বাক্যটো অ্যাসার্টিভ তাৰ পিছত তিনি নম্বৰ বাক্যটো ইটো কি হয় অ্যাসার্টিভ হয় লাষ্টৰটো হে কি কৈছে কোশ্চেন কৰিছে will you চাৰি নম্বৰটো কৈছে will you have some pity on me ঠিক আছে তেনেহলে এটাৰ আনসার কেনেকৈ কৰিম চাই লও তো যেহেতু ইয়াত এজন মানুহে কৈছে এজন মানুহে বাৰে বাৰে কৈছে লৰাজনে ইয়াৰ কোনো রিপ্লাই দিয়া নাই কিন্তু ঠিক আছে তো এইখিনিও বহুতে কি হয় একেলগে বহুকেইটা লাইন দেখি লৰা ছোৱালী ভয় খাব নালাগে তো ইয়াৰ আনসার হ'ব কি the old man আমি যেহেতু প্ৰথমটো রিপ্লাই দিম প্ৰথমটো কি আছে অ্যাসার্টিভ আছে the old man told the boy that I am very weak and lonely he was very weak
and lonely ঠিক আছে তো তার পিছত দ্বিতীয় বাক্যটা কি কৈছে I have none to look after মোক চাবলৈ কোনোৱে নাই তেনেহলে হি মানুহজনে কৈছে ফুল স্টপ আছে আমি ইয়াতে ফুল স্টপ দি দিলো তাৰ পিছত লিখো he had none to look after আমি ইয়াত জাস্ট কি কৰিম টেন্সৰ হে পৰিৱৰ্তন কৰিম আমি জানি প্ৰেজেন্ট ইনডিফিনিট থাকিলে পাষ্ট ইনডিফিনিট হয় প্ৰেজেন্ট পাৰফেক্ট থাকিলে পাষ্ট পাৰফেক্ট হয় সেইবিলাকে পৰিৱৰ্তন কৰিম look after তাৰ পিছত কি আছে my only son এটো কোনে কৈছে বুঢ়া মানুহজনে আকৌ কৈ আছে তেনেহলে আমি ইয়াত ক'ব পাৰো যে he also added that যেহেতু এটা assertive sentence হয় সেই কাৰণে আমি যেতিয়া নতুনকৈ বাক্য লিখিম তেনেকৈ he also added he also replied he also told তেতিয়া আমি কি কৰিম আমি এই কমাৰ ঠাইত কি হয় that হয় if হয় how হয় যি কোনো হক হেতু আমাক লিখিব লাগিব he also added that his only son my মানে কাৰ কথা কৈছে বুঢ়া মানুহজনৰ কথা কৈছে his only son always scolded me মানে কাক বুজাইছে এই বুঢ়া মানুহজনকে কৈছে him ঠিক আছে আৰু লাষ্টত কোশ্চেন কৰিছে will you have some pity on me বুঢ়া মানুহজনে লৰাজনক কৈছে তুমি মোৰ বাবে সহানুভূতি এটা দেখুৱাবনে অলপ হলেও তো কি কৈছে এটা কোশ্চেন কৰিছে তেনেহলে যেহেতু আমি গম পালো যে ইয়াৰ এনেকুৱা পৰিস্থিতি মানুহজনৰ সো এই পৰিস্থিতিৰ বাবে সো হি অৰ্থাৎ বুঢ়া মানুহজনে asked যেহেতু কোশ্চেন কৰিছে asked the boy এটো will দি স্টার্ট হৈছে যেহেতু তেনেহলে আমি if বা whether লিখিম if he এটো will you to কাক বুজাইছে you to লৰাজনক বুজাইছে আৰু লৰাজন হয় থার্ড পারসনত আমি কি লিখিম he would will to কি হৈ যাব would হৈ যাব টেন্সৰ পৰিৱৰ্তন he would have some pity on me মানে বুঢ়া মানুহজনক বুজাইছে on me মানে him বুঢ়া মানুহজনক বুজাইছে থার্ড পারসনৰ me to অবজেক্টৰ ঠাইত আছে সেই কাৰণে কি হ'ব me তো আশা কৰো বুজি পাইছা যদি নেৰেশন এটা ফুল ভিডিওৰ সৰু সৰুকে বুজাব লগিয়া হয় কেনেকুৱা আমি এটা লাইনত কৰিব লগিয়া হয় তেনেহলে মই কমেন্ট সেকশন কমেন্ট কৰি জনাবা কমেন্ট সেকশনত মই নিশ্চয় ইয়াৰ ওপৰতো ভিডিও বনাবলৈ চেষ্টা কৰিম কাৰণ আমি লাহে লাহে বনাই আছো সময় লাগিব এদিনতে কোনো বস্তুৱে নহয় তো আশা কৰো ভিডিওটো ভাল পাইছে যদি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা থ্যাঙ্কস ফৰ ওয়াচিং